ইতিমধ্যে তোমালোকৰ সেট এ যিটো আছে বিম আছে যিখন সেইখন দি দিছো এতিয়া মই এ দিছো আৰু বাকি ইখনো দি দিম তোমালোকে চাব পাৰিবা চোৱা তোমালোকৰ মই এনসাৰখিনি দিম তোমালোকৰ মিলাই চোৱা যদি 1 নম্বৰটো আছে 1 নম্বৰটো তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব 22 হ'ব ডাইৰেক্ট মই এনসাৰখিনি কৰি দিছো যেহেতু তোমালোকে পৰীক্ষা দিলে আৰু জাস্ট এনসাৰখিনি মিলাব লাগে 2 নম্বৰটো হৈছে তলৰ কোনটো পূৰ্ণবৰ্গ নহয় ইয়াৰে হ'ব b2 হ'ব শুদ্ধ উত্তৰ 572 3 নম্বৰটো হৈছে 23ৰ ঘনৰ একক স্থানৰ অংকটো কিমান হ'ব ইয়াৰে b2 হ'ব শুদ্ধ উত্তৰ 7 তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো যদি চাও তেতিয়া হলে উত্তৰটো হ'ব 3 হ'ব অৰ্থাৎ c2 হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ কৈছে যে √28 এটা অপৰিমেয় সংখ্যা তলৰ কোনটো আটাইতকৈ সৰু বাস্তৱ সংখ্যা √28ক পূৰণ কৰিলে পূৰণফলটো এটা পৰিমেয় সংখ্যা হ'ব ইয়াৰে এনসাৰটো হ'ব √28 তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো যি আছে ইয়াৰে এনসাৰটো তোমালোকে পাবা c2 পাবা তোমালোকৰ শুদ্ধ উত্তৰ আৰু c2 হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো যদি চাও তেতিয়া হলে উত্তৰটো হ'ব b2 হ'ব শুদ্ধ উত্তৰ 7 নম্বৰ b2 c2 আলোচনা কৰি আছো 8 নম্বৰ যেটো আছে ইয়াৰ যদি শুদ্ধ উত্তৰটো চাও তেতিয়া হলে c2 হ'ব আমি এচিত আলোচনা কৰিছো যেটো b2 তোমালোক দিয়ে দিছো সেট b2 9 নম্বৰটোৰ b2 হ'ব শুদ্ধ উত্তৰ তাৰপে 10 নম্বৰ যেটো আছে 10 নম্বৰৰ c2 হ'ব শুদ্ধ উত্তৰ -1 হ'ব 11 নম্বৰটো হ'ব a2 12/5 হ'ব 12 নম্বৰ যেটো আছে 12 নম্বৰ তোমালোকৰ হ'ব b2 7 cm 13 নম্বৰ হ'ব d2 1 14 নম্বৰৰ এনসাৰ হ'ব b2 5 হ'ব 15 নম্বৰ যেটো আছে ইয়াৰে এনসাৰটো তোমালোকে চালে 7 cm পাবা অৰ্থাৎ c2 হ'ব শুদ্ধ উত্তৰ 16 নম্বৰৰ c2 হ'ব শুদ্ধ উত্তৰ 17 নম্বৰৰ পাবা a2 শুদ্ধ উত্তৰ 50 ডিগ্ৰী তাৰ পিছত 18 নম্বৰৰ আছে 160 cm বৰ্গ সেন্টিমিটাৰ 19 নম্বৰটো হ'ব a2 x = 6 y = 6 হ'ব 20 নম্বৰটো হৈছে c2 হ'ব -1.5 cm ছাত্ৰছাত্ৰী ইয়াৰ মাজতে তোমালোক জনাইছা তোমালোকৰ ভাইটি ভন্টি বা তোমাৰ আত্মীয় স্বজন যদি আছে কোনোবা ছাত্ৰছাত্ৰী ক্লাছ 8 9 10 পঢ়া তেতিয়াহলে আমাৰ অনলাইন ক্লাছ কৰিব পাৰিব মাত্ৰ 99 টকাত 4টা সাবজেক্ট পঢ়িব পাৰিব মেথ সোশিয়েল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ যেটো তোমালোকৰ কথা শুনে যেটো তোমালোক সিনিয়ৰ হয় গতিয়া তোমালোকে যদি ইচ্ছা কৰে দিব পাৰে ঠিক আছে আমাৰ ক্লাছ বিলাক হৈ আছে তোমালোকে নাম্বাৰটো দি দিব পাৰিবা যেটো নাম্বাৰ দেখা পাইছা হেতুই হ'ব 21 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব d2 হ'ব 6.4 * 10 to the minus 5 22 নম্বৰৰ b2 হ'ব শুদ্ধ উত্তৰ 23 নম্বৰ যেটো আছে ইয়াৰে হ'ব b2 c2 হ'ব শুদ্ধ উত্তৰ 24 নম্বৰ যেটো আছে ইয়াৰে b2 হ'ব তাৰ পিছত 25 নম্বৰৰ হ'ব c2 শুদ্ধ উত্তৰ 26 নম্বৰ আছে যেটো ইয়াৰে শুদ্ধ উত্তৰ তোমালোকে পঢ়ি যাবা q2 হ'ব অৰ্থাৎ b2 হ'ব শুদ্ধ উত্তৰ 27 নম্বৰ হ'ব c2 28 নম্বৰ হ'ব b2 29 নম্বৰৰ b2 হ'ব শুদ্ধ উত্তৰ যেটো এছেটৰ এখন 30 নম্বৰৰ d2 হ'ব 31 নম্বৰ যেটো আছে 31 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব d2 32 নম্বৰৰ শুদ্ধ উত্তৰটো তোমালোকে চোৱা তোমালোকৰ প্ৰশ্ন উলিয়াই লোৱা যেটো d2 হ'ব শুদ্ধ উত্তৰ 33 নম্বৰৰ c2 হ'ব শুদ্ধ উত্তৰ যেটো আমি b সেট খনত ভালদৰে আলোচনা কৰিছো সেই কাৰণে মই ডাইৰেক্ট এনসাৰ বিলাক কৈ যাই আছো সো 34 নম্বৰৰ b2 হ'ব শুদ্ধ উত্তৰ 5:1 35 নম্বৰ যেটো আছে ইয়াৰে b2 হ'ব 10:30 ডিগ্ৰী হ'ব শুদ্ধ উত্তৰ 36 নম্বৰ যেটো কোৱেশ্চন ইয়াৰে cos a হ'ব অৰ্থাৎ আমি d2 হ'ব শুদ্ধ উত্তৰ 37 নম্বৰ যেটো প্ৰশ্ন ইয়াৰে হ'ব b2 হ'ব শুদ্ধ উত্তৰ 7.2 cm 38 নম্বৰৰ হ'ব b2 শুদ্ধ উত্তৰ 39 হ'ব d2 শুদ্ধ উত্তৰ √119 cm 40 হ'ব c2 শুদ্ধ উত্তৰ 25.2 cm 41 ৰ d2 হ'ব 27:343 42 হ'ব শুদ্ধ উত্তৰ d2 43 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2 হ'ব বহুলক 2 হ'ব d2 হ'ব শুদ্ধ উত্তৰ 44 হ'ব b2 হ'ব শুদ্ধ উত্তৰ 29/36 আৰু 45 হ'ব ইয়াৰে 1/26 অৰ্থাৎ b2 হ'ব শুদ্ধ উত্তৰ ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে গম পালা কিমান মাৰ্কস পালা তোমালোকে 45 মাৰ্কসত ভিতৰত কিমান পালা তোমালোকে কমেন্ট সেকশনত জনাই দিয়া ঠিক আছে বাই